যে যোৱা লখিমপুৰ কেবিনেটত অসম চৰকাৰৰ কেবিনেটত আমি পুংখানুপুংখভাৱে অসম চুক্তি 6 নম্বৰ দফাৰ ওপৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনখন আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছিলোঁ আৰু এই প্ৰতিবেদনখনৰ যিটো ৰিকমেন্ডেশন পাৰ্ট আছে এই ৰিকমেন্ডেশন পাৰ্টটো যেতিয়া আমি ভাল কৰি চাওঁ তেতিয়া তাত আমি দেখা পাওঁ যে তাত 67 সৰ্বমুঠ ৰিকমেন্ডেশন আছে 67 ৰিকমেন্ডেশনৰ কেইটামান ৰিকমেন্ডেশন প্ৰচিডিউৰেল টাইম টু টাইম ৰিভিউ হ'ব লাগে এখন উচ্চস্তৰীয় আয়োগ হ'ব লাগে অৰ্থাৎ কেইটামান ৰিকমেন্ডেশন is mostly on procedural recommendation khini jodi ami belek kori thoi diu tetiale ami dekha pao je 52 ta recommendation rajya sarkaror অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে 5-6 টা ৰিকমেন্ডেশন এনেকুৱা ধৰণৰ যিকেইটা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অধিকাৰৰ ভিতৰত পৰে আৰু কেইটামান ৰিকমেন্ডেশন সংবিধান সংশোধন অবিহনে যিকেইটা ৰিকমেন্ডেশন ৰূপায়ণ কৰাটো সম্ভৱ নহয় সেয়ে আমি ৰিকমেন্ডেশন বিলাকক তিনিটা ভাগত আমি বিভক্ত কৰিলো বিভক্ত কৰাৰ পিছত আমি যেতিয়া কেবিনেটত এটা এটাকৈ পৰ্যালোচনা কৰিলো তেতিয়া আমি দেখা পালো যে তাত 52 টা ৰিকমেন্ডেশন মই 5টা প্ৰচিডিউৰেল ৰিকমেন্ডেশনৰ কথা বাদ দিছো 52 টা ৰিকমেন্ডেশন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আৰু ৰাজ্য চৰকাৰে তাক আমি ৰূপায়ণ কৰিব পাৰো এই ৰিকমেন্ডেশন খিনি মূলত ভাষা আৰু ভূমিৰ ওপৰত মেইন ৰিকমেন্ডেশন ভাষাৰ ওপৰত তাৰ পিছত ভূমিৰ ওপৰত আৰু কেইটামান ৰিকমেন্ডেশন সাংস্কৃতিক ৰক্ষণাবেক্ষণৰ ওপৰত আপোনালোকক আমি 52 টা ৰিকমেন্ডেশনৰ এখন লিষ্ট দিব খুজিছো যিখিনি ৰিকমেন্ডেশন ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কৰিবলগীয়া নাথাকে অৱশ্যে এই ৰিকমেন্ডেশন খিনি ইমপ্লিমেন্ট কৰাৰ আগতে কিছু ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা আৰু বিটিআৰ কাৰ্বি আলং ডিমা হাছাও কাউন্সিল আৰু বৰাক উপত্যকা ৰাইজৰ লগত আমি কথা বতৰা পতাৰ প্ৰয়োজন হ'ব কিন্তু যদি আমি ভাবো যে বৰ্তমান ৰিকমেন্ডেশন খিনি আমি 6 শিডিউল এৰিয়াত ইমপ্লিমেন্ট নকৰো বা আমি বৰাক উপত্যকাত ইমপ্লিমেন্ট নকৰো তেতিয়ালে ব্ৰহ্মপুত্ৰ উপত্যকাত ইমপ্লিমেন্ট কৰিবৰ বাবে আমি কাৰো লগত কথা পতাৰ প্ৰয়োজন নাই তেনেকুৱা ৰিকমেন্ডেশন 5-6 টা আছে যিকেটা ৰিকমেন্ডেশন আমি কথা পাতিব লাগিব আৰু বাকি আমি কথা পতাৰ প্ৰয়োজন নাথাকে কিন্তু কেইটামান ৰিকমেন্ডেশন আমি তেখেতসকলৰ লগত কথা পাতিব লাগিব আৰু ইয়াত থকা ৰিকমেন্ডেশন খেনিও তাৰ ফাইনাল যিটো ৰূপ এতিয়াটো তেওঁলোকে ৰিকমেন্ডেশন হিচাপত দিছে কিন্তু তাৰটো ডিটেইল গাইডলাইন নটিফিকেশন এক্ট আইন বনাব লাগিব গতিকে আমি এটা সিদ্ধান্ত লৈছো যে ৰাজ্য চৰকাৰে অহা 3-4 মাহ আমি প্ৰতি মাহ প্ৰতি সপ্তাহত ছাত্ৰ সন্থাৰ লগত বহি বহাগ বিহুৰ আগতে এই 52 টা ৰিকমেন্ডেশন আমি ইমপ্লিমেন্টেশন পৰ্যায়লৈকে আমি লৈ যাব খুজিছো এই 52 টা ৰিকমেন্ডেশনৰ যেটো প্ৰতিলিপি কমিটিৰ পৰা আমি এবষ্ট্ৰাক্টটো লৈ বনাই দিছো এই 52 টা ৰিকমেন্ডেশনৰ
প্ৰতিলিপি এটা আপোনালোকক আজি আমি সাৰ্কুলেট কৰি দিছো কাৰণ বিভিন্নজনে মোক সুধি আছে যে কোন 52টা এই 52টা ৰিকমেণ্ডেশ্যন আমি আজি আপোনালোকৰ সন্মুখত ৰাখিছো নব এবাৰ এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব যে কোন কেইটা ৰিকমেণ্ডেশ্যন আপোনালোকে পঢ়া নাই প্ৰথম ৰিকমেণ্ডেশ্যন যেটো আমাৰ পৰ্যায়ত নহব হেতু হল 80% বিধানসভা লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ ইয়াত দুটা অসুবিধা আছে এটা হল যে বৰাক উপত্যকা আৰু 6 শিডিউলৰ ৰাইজে এই ক্ষেত্ৰত কেনেদৰে মত পোষণ কৰে অহা কেইটামান দিনত আমি তেখেতসকলৰ লগতো কথা পাতি ভাৰত চৰকাৰৰ লগত আমি আইদাৰ এই অঞ্চল কেইটা বাদ দি নহলে গোটেই অসম আৰু যদি আমি বুজাবুজি কৰিব নোৱাৰো কাৰ্বি আলং ডিমা হাছাও বিটিআৰ আৰু বড়োলেণ্ড এইখিনিক বাদ দি এই ৰিকমেণ্ডেশ্যন খিনি ৰূপায়ণৰ বাবেও আমি ভাৰত চৰকাৰৰ লগত সিৰিয়াসলি কথা বতৰা পাতিব খুজিছো যাতে অনাগত কিছু সময়ৰ ভিতৰত ভাৰত চৰকাৰৰ এক্তিয়াৰত থকাও ৰিকমেণ্ডেশ্যন খিনি আমি যাতে এটা পথলৈ লৈ আহিব পাৰো ভাৰত চৰকাৰৰ হৈ মই কথা দিব নোৱাৰো কিন্তু অসম চৰকাৰে অত্যন্ত গম্ভীৰতাৰে সৈতে আৰু ঐকান্তিক ইচ্ছাৰে সৈতে ভাৰত চৰকাৰৰ লগত থকা বাকি 15টা ৰিকমেণ্ডেশ্যন তাৰে 5টাৰ মই আগতে কৈছো যে আধা ষ্টেট আৰু আধা সেন্টাৰ কিন্তু যিকেটা কমপ্লিট সেন্টাৰৰ হাতত আছে তেনেকুৱা ৰিকমেণ্ডেশ্যন খিনিও যাতে আমি ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি উপযুক্ত সংবিধান কৰি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাম আমাৰ গুটে লক্ষ্যটো হল যিকেটা কঠিন সময় লাগিব সেইকেটাৰ কাৰণে আমি কৰিব পৰাখিনি পেলাই থব নালাগে ৰাজ্য চৰকাৰে মূলত এইবাৰ আমি বহুত দিন এই ৰিপৰ্টটো আমি হাত দিয়া নাছিলো কাৰণ কঠিনখিনিৰ কথা চিন্তা কৰি আমাৰ ধাৰণা হল যে কঠিনখিনিৰ কথা চিন্তা কৰি থাকোতে আন 52টা 53টা যিকেটা আমি কৰিব পাৰো সেইকেটা আমি নকৰাকৈ কিয় থৈ দিও আৰু সেই দৃষ্টিভংগীৰ পৰা আমি এই প্ৰতিবেদনৰ কোন 52টা দফা আমি ৰূপায়ণ কৰিব খুজিছো তাৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিছো মই পুনৰবাৰ কৈছো যে ভাষাৰ ক্ষেত্ৰৰ ৰিকমেণ্ডেশ্যন কেটা আমি বৰাক উপত্যকা আৰু 6ষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰা পিছতহে সেই অঞ্চলবিলাকত ৰূপায়ণ কৰা নকৰাৰ সিদ্ধান্ত লম গতিকে ভাষা সম্পৰ্কীয় ৰিকমেণ্ডেশ্যন খিনি বৰ্তমান আমি নন 6 শিডিউল আৰু নন বৰাক উপত্যকাত আমি ইমপ্লিমেন্ট কৰিম যাতে কোনো কাৰণতে আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নোৱাৰে আৰু এই গোটেই বিষয়খিনিক লৈ আমি কেনেকে ৰূপায়ণ কৰিম আমি ভাবা নাই আমি ইন প্ৰিন্সিপল সিদ্ধান্ত লৈছো যে আমি ৰূপায়ণ কৰিম কিন্তু ৰূপায়ণ কৰোতে আমি ছাত্ৰ সন্থাক বিশ্বাসত লৈ যাতে এটা প্ৰয়োজন হলে বিপ্লৱ শৰ্মা কমিশনত সদস্য হৈ থকা সকলৰ লগতো পৰামৰ্শ কৰি এপ্ৰিলৰ 15 তাৰিখৰ আগতে আমি 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেন্ট কৰিম এইটো হল আজিৰ প্ৰথম কথা দ্বিতীয় এটা ইম্পৰ্টেন্ট পইণ্ট আপোনালোকৰ আগত মই আনিব খুজিছো যে 2014 চনৰ পৰা যেতিয়াৰ প্ৰায় এনআৰসি উন্নীতকৰণৰ কাম হাতত লোৱা হল তেতিয়াৰ প্ৰায় অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ হৈ আছিল সকলোৰে ধাৰণা আছিল যে এনআৰসি হোৱাৰ পিছত যাৰ এনআৰসিত নাম নাই তেওঁলোকৰ ওপৰত আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু এই সময়ছোৱাতে যোৱা 2টা মাহত আমি দেখিছো যে বাংলাদেশৰ পৰা কম কৰিয়ে হক মাহত 20 জন 30 জন 25 জন অনুপ্ৰৱেশকাৰীক আমি
গ্ৰেপ্তাৰ কৰিবলৈ বা গ্ৰেপ্তাৰ কৰি পুছবেক কৰিবলৈ সক্ষম হৈছোঁ ইয়ে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও আহি আছে সেইকাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া তাক আজি আমি ইন্টেনসিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছোঁ ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে strengthening of border surveillance, coordination with BSF, regular intelligence gathering, community engagement, timely legal action, additional force deployment in border district, strengthening border outposts and documentation, enumeration of suspected illegal immigrants, identification of absconding individuals declared as a foreigners, capturing biometrics, Aadhaar numbers of suspected individuals, continued enforcement of provisions of Citizenship Act. ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব ইয়াৰ গোটেই লক্ষ্যটো হ'ল সেকেন্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্ছ আইডেন্টিফিকেশনৰ প্ৰক্ৰিয়াটো আকৌ ফাষ্ট ট্ৰেক কৰা আজি বহুত দিন ধৰি 2014 চনৰ পৰাই বৰ্ডাৰ পুলিচ যিটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিল আৰু এনআৰসিৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্ছ আইডেন্টিফিকেশনটো একেবাৰে কমাই দিছিল এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছোঁ আৰু তাৰ কাৰণে যিখন ওএম ওলাইছে সেই ওএমৰ যিটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম যাতে তেতিয়া আপোনালোকে গম পাব যে আমি কি ধৰণে এই গোটেই প্ৰক্ৰিয়াটোত আমি আকৌ এবাৰ খুব ডেডিকেটেডলি আমি কাম কৰিব খুজিছোঁ তৃতীয় এটা সমস্যা আমাৰ সন্মুখত আহি পৰিছে আধাৰ আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত ইউডিআইও ইয়াৰ যিটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব মই ভাবো যে ছেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহু কেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে धुबुरी में कितना हुआ 105% ग्वालपारा और कहाँ हाँ तो जनसंख्यात करी आधार बेसी उलाई गई तार माने कोने आधार लैसे जे डेफिनेटली करबात নহয় करबात सन्देहयुक्त लोकेও आधार लब सक्षम হৈছে অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নোটিফিকেশন ইস্যু কৰিম যে যদি আপুনি অৰিজিনালি এনআৰসিত আবেদন কৰা নাছিল তেতিয়ালে আপুনি অসমত আধাৰ নাপাব নাম থাকা আৰু নাথাকা পিছৰ কথা কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব তাৰমানে 14ত এনআৰসিৰ কাৰণে আমি আবেদন কৰিছিলো আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক কিন্তু সেই সময়ত যদি আমি এনআরসি আবেদনেই কৰা নাছিলো নিজৰ নামটো খুমুৱাবৰ কাৰণে তাৰমানে আমি অসমত নাছিলুৱে বুজি পাইছা কথাখিনি মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা কিন্তু মই আবেদনেই কৰা নাছিলো তাৰমানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছো ই এটা
প্ৰাইমা ফেচি ধাৰণা ল'ব পৰা যায় সেইকাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া সিস্টেমটো এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতে নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে বিশেষকৈ এডাল্ট পপুলেশ্যন যদি 16 বছৰৰ ওপৰ পপুলেশ্যনে আধাৰ কাৰ্ড বিচাৰে তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব কিন্তু বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছো যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি এছওপি এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব এক্সেপ্ট দা টি গাৰ্ডেন কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰবাৰ হাতত আধাৰ নাহে চকু দি ল'ব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো তাৰো ডিটেইল এছওপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে এই তিনিটা আমি যেটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 হেদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গুটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100% তাতে কম 90% 80% কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই গতিকে 90-80 হৈ আছে এইকেখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে এতিয়া আমি কৰিব খুজিছো কি যে আধাৰ লাগিলে লব লাগিলে এনআৰসিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব পোৱা নোপোৱাটো কোনেও না আমি হেতুলৈকে যাব খোজা নাই যেটো কোৰ্টত বিচাৰাধীন হৈ আছে কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলো সেই প্ৰমাণটো দিব লাগিব আৰু সৰু লৰা হলে যদি তেওঁলোকৰ লৰা ছোৱালী হয় হেতু আৰু আমি ইনসিষ্ট নকৰো ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব কাৰণ আজিকালি আধাৰখন পালে কয় আৰু ভাৰত চৰকাৰক এই বিষয়ে আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যক এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও সেন্ট্ৰেল গভৰ্নমেন্টে দিয়ে ডিসিৰ এনওসি পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা যেটো আমাৰ সকলো মানুহৰ আধাৰ হৈ গল নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম কিন্তু কনফিউজ হ'ব নালাগে যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছো ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক আহাৰ ৰাস্তাটো বন্ধ হৈ যাব
যোৱা এমাহত বৰ্ডাৰত কেইবাজনো বিদেশী নাগৰিক আমি ধৰা কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছোঁ গতিকে এইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া আছিলে আৰু লখিমপুৰ কেবিনেটত লোৱা এটা বিশেষ ডাঙৰ সিদ্ধান্তৰ বিষয়ে আপোনালোকে গম পাইছে যে আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এতিয়াৰ পৰা নিজৰ দৰমহাৰ বিপৰীতে 10 লাখ টকাৰ জীৱন বীমা আৰু 1 কোটি টকাৰ আমি এক্সিডেন্ট ইন্স্যুৰেন্স স্কিম আমি দিব খুজিছোঁ আৰু ডিজেবিলিটি হলে পার্মানেন্ট ডিজেবিলিটি 1 crore টেম্পোরারি ডিজেবিলিটি হলে আমি 80 লাখ টকা আমাৰ ৰাজ্য চৰকাৰৰ এটা ইমান ডাঙৰ প্ৰচেষ্টা এটা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ ফলত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আমাৰ যথেষ্ট উপকৃত হ'ব আৰু ই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক জীৱনৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ই এক মাইলৰ খুঁটা ৰূপে পৰিগণিত হ'ব আপোনালোকে যদি কিবা খুদিব বিচাৰে গুটেইকেইটা কথাৰ ওপৰত আপোনালোকে খুদিব ডেফিনেটলি মই কৈ আছো কোনোবা এজন মানুহ যদি আজি বাংলাদেশৰ পৰা আহিছে তেওঁ ইয়াত ঘৰ নম্বৰ এটা লৈ যদি আধাৰ কেন্দ্ৰত গৈছে আধাৰ দিয়াৰ আগতে এইটো প্ৰশ্ন সোধা নহয় যে আপুনি প্ৰমাণ দিয়ক সিম্পল প্ৰমাণ সোধে ইলেক্ট্ৰিচিটি বিল বা আন সৰু সুৰা প্ৰমাণ তাৰ কাৰণে আধাৰ বিষয়টো অলপ সন্দিহান হয় কাৰণ মানুহজনে যেনে তেনে ঘৰ ভাড়া এগ্ৰিমেন্ট দেখুৱাই আধাৰ যদি লৈ লয় আধাৰখন সিটিজেনশিপৰ প্ৰুফ নহয় কিন্তু আধাৰখন দেখুৱাই তেওঁ এপদ দুপদ কৰি নাগৰিকত্বৰ ফালে গতি কৰে সেই কাৰণে আমি এতিয়া কৈছো যে 14ত যেহেতু এটো সাৰ্বজনীন এপ্লিকেশন আছিল এনআৰসি যদি 14ত আপোনাৰ দেউতাই আবেদন কৰা নাই তাৰমানে আপুনি 14ৰ পিছত অসমত আহিলে আমি ৰিজেক্ট আৰু একসেপ্টলৈকে যোৱা নাই এটলিষ্ট আবেদনৰ নম্বৰটো আপুনি লগত দিয়ক ইয়াৰ ফলত যদি কিবা সন্দেহো আছে সন্দেহটো আতৰ হৈ যাব আৰু বাংলাদেশৰ পৰা অসমেদি মানুহ সোমোৱাটো কমি যাব কাৰণ তেওঁলোকে গম পাব যে অসমত আধাৰ লোৱাটো ইমান সহজ নহয় আৰু মই ভাবো যে ভাৰতৰ আন ৰাজ্যসমূহেও আধাৰ দিয়াৰ প্ৰক্ৰিয়াটো খুব ষ্ট্ৰিক্ট কৰিব লাগে তেওঁলোকৰ ডিটেক্ট কৰাটো ইমান সুবিধা বা সহজ নহয় কাৰণ এটোটো কোনজন 101 নম্বৰ হেতুটো আপুনি ধৰিব নোৱাৰে আমি টোটাল হিসাব কৰোতেহে দেখা পালো যে 103% হৈ গল যেনেকে গাখীৰ পানীত ঢালি দিলে দুইটাক আপুনি পাৰ্থক্য কৰিব নোৱাৰে তেনেকুৱা কথা এতিয়া আপুনি সাবৰ কাৰণে কি কৰিব লাগিব পুৰা জিমানে লৈ গৈছে সাপোজ লৈ গৈছে 10 লাখ মানুহ 10 লাখ মানুহক আপুনি এটা এটা কৈ চাব লাগিব এটো মানে কাৰণ এই ৰুমত থকা আমি সকলোৱে আধাৰ লৈ ললো এটা কোনজন 101 নম্বৰ হেতুটো ক্ৰমিক নম্বৰৰ পৰা ওলাব নোৱাৰে কাৰণ আজি মেডিকেল কলেজত জন্ম লোৱা মানুহখিনিও আজি আধাৰ লৈ আছে গতিকে এটা আপুনি ক'ব নোৱাৰিব যে শেষত জন্ম হোৱা জনে শেষত আধাৰ লোৱা জনে বিদেশী বুলি আজি এতিয়া মেডিকেলত যদি কোনোবা শুদ্ধ অসমীয়া মানুহ এজনৰ লৰাও যদি জন্ম হৈছে বৰপেটা জিলাত তেওঁটো আজি আধাৰ লৈছে গতিকে এটা কোনখন আধাৰ ভুল বা শুদ্ধ বা জনসংখ্যাই বাঢ়ি গল নেকি বৰপেটাত আমাৰ প্ৰজেক্টেড এনেকুৱা হ'ব পাৰে যে আমি প্ৰজেক্টেড পপুলেশন কৰিছিলো 10 লাখ কিন্তু জনসংখ্যা বাঢ়ি 10,03,000 হল হেতু হ'ব পাৰে
কমিটি আমাৰ আছে অলৰেডি, খালি দুই এটা আলোচনা মোৰ পৰ্যায়ত মই কৰিব লাগিব, কাৰণ আমি যেহেতু ফাষ্ট যাব খুজিছোঁ। কেবিনেট কমিটিয়ে পাতিলে কেতিয়াবা হয় কি আৰু মুখ্যমন্ত্ৰীক সুধিম বুলি কয়, গতিকে মেক্সিমাম আলোচনা মোৰ পৰ্যায়তে কৰি ল'ম, যাতে আমি 2025 চনৰ 15 এপ্ৰিলৰ আগতে এই 52টা ৰিকমেণ্ডেশ্যন অন্তত আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ। ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ যিটো ৰিপৰ্ট আছিল, সেই ৰিপৰ্টত মূলতঃ অসমীয়াৰ সংজ্ঞা এটা আছিল যে কাক পৰীক্ষা দিয়া হ'ব বা কিলন দিয়া সকল কোন হ'ব, সেইটো সংজ্ঞা নিৰূপণ নহ'লে এই 52টাত মূলতঃ সেই সংজ্ঞাটোৰ প্ৰয়োজন নাই। এই যি 52 আপোনালোকে পঢ়িলে গম পাব, যেনেকৈ অসমীয়াক অফিচিয়েল লেংগুৱেজ কৰিব লাগে, সেইটোততো সংজ্ঞা নালাগে। এই 52টাৰ দুটা প্ৰতিবেদনত সংজ্ঞা লাগে, আৰু সেই সংজ্ঞাটো মিছন বসুন্ধৰাত আমি অলৰেডি গ্ৰহণ কৰি থৈ দিছোঁ যে 3টা জেনেৰেশ্যন হ'ব লাগে। 3টা জেনেৰেশ্যন মানে 75 বছৰ, 75 বছৰ মানে 1951। গতিকে মাটি বাৰীৰ ক্ষেত্ৰত এতিয়া যিটো বৰপেটাৰ আমি চেপ্টাৰ 12 লগালোঁ, তাতো 3টা জেনেৰেশ্যন। গতিকে এক প্ৰকাৰ আমি অসমীয়া শব্দটো মাত্ৰ ব্যৱহাৰ কৰা নাই, যাতে বড়ো বা আন মিচিং মানুহ বা আন মানুহে বেয়া নাপায়, কিন্তু কামটোতো আমি সেইটোৱে কৰি আছোঁ। 3টা জেনেৰেশ্যন, 3টা জেনেৰেশ্যন মানে 75 বছৰ মাইনাছ কৰক 1951। আমি সংজ্ঞা সেইটোৱে লৈছোঁ, সংজ্ঞা আমি একো বদলোৱা নাই। এই 52টা ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰিব যাওঁতে 5টা বা 4টাত সংজ্ঞাৰ প্ৰয়োজন হ'ব, আৰু যিটো সংজ্ঞা দিছে আমি সেইটোৱে গ্ৰহণ কৰিম, আমাৰ কোনো আপত্তি নাই। তাত এটা সংজ্ঞা দিছে যে মিউনিচিপাল এৰিয়া বাদ দি অসম চৰকাৰে কিছু ৰেভিনিউ ব্লকত মাটি কিনা বেচা অনলি 1951ৰ মানুহৰ মাজত সীমাবদ্ধ ৰাখিব লাগে, আমি সেইটোৱে মানিম। কাৰণ তেওঁলোকে দুটা কথা কৈছে যে মিউনিচিপাল এৰিয়াটো বাদ দিব লাগে আৰু কেইটামান ৰেভিনিউ ব্লক, তেওঁলোকে হয়তো ইংগিত কৰিছে কোনকেইটা ৰেভিনিউ ব্লক, নামকেইটা লিখি দিয়া নাই। এতিয়া আমি আছুৰ পৰা বুজি ল'ম যে কোনকেইটা ৰেভিনিউ ব্লক বুজোৱা হৈছিল, আমি আইনখন লৈ আহিম বিধানসভাত। যিটো কোৱা যে আপোনাৰ সাবিয়ানী ৰক্ষা কবচ মানে সংবিধানৰ অধীনত অসমীয়া সুৰক্ষা, এইটো কাৰণ নিশ্চয় কেন্দ্ৰই বিল 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰক লাগিব। এটা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত 371ত অসম সোমাব লাগিব, যিটো পাৰ্লিয়ামেণ্ট আৰু এছেম্বলি চিট ৰিজাৰ্ভেশ্যন। সেইটো কাৰণে এতিয়া আমি কেন্দ্ৰীয় চৰকাৰৰ লগত এটা আলোচনাত আমি মিলিত হ'ম। লাগিলে মই প্ৰয়োজনত ত্ৰিপাক্ষিক আলোচনাও কৰোঁ, আমাৰ লক্ষ্য হ'ব যাতে সোনকালে হৈ যায়। চাকৰি সংৰক্ষণটো সুপ্ৰিম কোৰ্টে কৈ থৈছে নহ'ব বুলি, কাৰণ তাতে কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে। সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এইটো কেনেকৈ হ'ব পাৰে, কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম। আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ আছে তাতে কেইটামান থাকিব অবজাৰভেশ্যন, যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই, চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই, তেওঁলোকক জুনু 1 জুনু 2 এনেকৈ কৈ থোৱা হৈছিল। যেতিয়া NRCৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ, চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ, তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই। এইটো NRCৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে। তেনেকৈ দুই এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত, অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেণ্টিক অসমীয়া, তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব। ধৰক এজন মিচিং মানুহৰ, তেওঁ একদম চৰত আছিলে, চৰ মানে সেই সময় 51ৰ তেওঁৰ লগত কোনো কাগজ নাই, কিন্তু তেওঁ চিডুল টাইপ, গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই, তেওঁক আমি ডিম টু বি আছামিজ কৰি থ'ব পাৰোঁ। গতিকে এই ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবোৰ যাতে ই কোনো বিভেদৰ বীজ নিসিঁচে, ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি ল'ম। বাট গোটেই এপ্ৰ'চটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছোঁ। মই দেখিলোঁ ৰিকমেণ্ডেশ্যনবিলাকে বাকী মানুহকো কোনো অশান্তি নকৰে। বহুতখিনিত মই পঢ়িলোঁ
যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে তেতিয়ালে 80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব কাৰো ক্ষতি নহয় মইতো সবত কৰাত আছো ব্ৰহ্ম কমিটিৰ ৰিকমেন্ডেশনত কি আছিলে ক্যাপিটাল এৰিয়াৰ পৰা অটোনমাস কাউন্সিল বাদ দিব লাগে আমিতো বাদেই দি দিলো ব্ৰহ্ম কমিটিৰ ৰিকমেন্ডেশনখনো এতিয়া যদি মই চাই ল'ব দিম সালে that has also Tripathi include already implement our 2019 policy has been made based on the এইখন already implemented এতিয়া আমি যিবিলাক কৰি আছো ব্ৰহ্ম কমিটি আৰু বিপ্লৱ শৰ্মা কমিটিৰ আগত গৈ আমি কৰি আছো বৰ্তমান আমি যিখিনি কাম হাতত লৈছো বা আমি যিখিনি কাম অহা বিধানসভাত আৰু ভূমিৰ ওপৰত কৰিব গৈ আছো সেইখিনি ব্ৰহ্ম কমিটি আৰু বিপ্লৱ শৰ্মা কমিটিৰ 2 ষ্টেপ বা 3 ষ্টেপ আগত আমি কৰি আছো এতিয়া কমিটি এখনৰ ৰিপৰ্টৰ আমি কি কৰিব পাৰো ৰিকমেন্ডেশন খিনি ইমপ্লিমেন্ট কৰিব পাৰো গতিকে 52 আমি ইমপ্লিমেন্ট কৰিম 15টা ভাৰত চৰকাৰৰ লগত আমি চেষ্টা কৰিম যাতে ইমপ্লিমেন্ট হয় ইয়াৰ ভিতৰত 5টা এনেকুৱা আছে কাৰণ আমি 57 বুলি কৈছো আধা আধা যেনেকৈ বিধানসভা লোকসভাটো কেন্দ্ৰত পৰে পঞ্চায়তটো আমাৰ পৰে গতিকে এটা ৰিকমেন্ডেশনতে আছে আমি পঞ্চায়তটো কৰি দিম সমস্যাটো কতো নাথাকে অলপ অলপ কথা স্পষ্টকৈ ক'ব পাৰিলেই হ'ল আজি যে মই কৈছো মই নোৱাৰিলোহেঁতেন কিন্তু আমি ঠিক কৰিলো যে 6 শিডিউলত আমি একো নকৰো কথাটো হ'ল যে আমি কিবা এটা কৰিব খুজিলে আমি যদি কৰিব খুজো কোনোবা মিয়া বঙালী মানুহ বা বিহাৰী মানুহ বা মাৰোৱাৰী মানুহৰ পৰা ৰিএকচন অহাতকৈ জনজাতীয় লোকৰ পৰা ৰিএকচন আহে এতিয়া মই যদি কওঁ বড়োলেণ্ডত কৰিম কালি আপসুৱে ষ্টেটমেন্ট দিব যে আমিতো অসমীয়া নহয় আমি বড়োহে এটা তাক পকাব লাগিব যে বড়ো অসমীয়া শব্দটো বাদ দিয়ক ওআই বুলি লিখক অৰিজিনেল ইনহেবিটেন্স সেই মডিফিকেশন খিনি কৰা আৰু কোৱাৰ সাহসটো থাকিব লাগিব এটা যদি অসমীয়া শব্দটোৰ ওপৰত জোৰ দি থাকে নহব ওআই বুলি কৈ দিলে যে অৰিজিনেল ইনহেবিটেন্স অফ আসাম বুলি কলে তাত বড়ো আহি গল কিন্তু আপুনি যদি কৈ থাকে না অসমীয়া লিখক তেলে বড়ো মানুহেটো কেতিয়াও নামানিব আমি অসমীয়া বুলি এটা এটা বিপ্লৱ শৰ্মা কমিটিত এটা ৰিকমেন্ডেশন আছে আপোনালোকে পঢ়িলে দেখাব আমি মানি লৈছো কিন্তু আসু আৰু আপসুৱে কথা পাতিব লাগিব কি আছে তাতে 4 ল্যাঙ্গুৱেজ পলিসি ইমপ্লিমেন্ট কৰিব লাগে অসমত 4 ল্যাঙ্গুৱেজ মানে কি যে আমি হিন্দী পঢ়িলো অসমীয়া পঢ়িলো ইংৰাজী পঢ়িলো চতুৰ্থ ভাষাটো আমি কি পঢ়িম অসমীয়া মানুহখিনিয়ে ক'ব যে ঠিক আছে আমি বড়োটো পঢ়িম কিন্তু বড়ো সাহিত্য সভাই মোক আহি কৈ গৈছে যে আমি অসমীয়া কোনো কাৰণতে নপঢ়ো একজেক্ট অনুজা এতিয়া যদি আপুনি 4 ল্যাঙ্গুৱেজ বিপ্লৱ শৰ্মা কমিটিলৈকে যায় তেলে আকৌ আমাৰ ভিতৰতে সংঘাত হ'ব গতিকে আমি কি কৰিব লাগিব আসুৱে ক'ব যে বিপ্লৱ শৰ্মাই 4 ল্যাঙ্গুৱেজ দিছে কিন্তু যেতিয়ালৈকে আসু আপসুৰ মাজত ঐক্যমত নহয় তেতিয়ালৈকে আমি 3 ল্যাঙ্গুৱেজত চলি থাকো কিন্তু যদি বৰাক উপত্যকা আৰু বড়োলেণ্ডৰ মানুহখিনিয়ে অনুভৱ কৰে যে আমি অসমীয়া ভাষাটো জাপি দিব খুজিছো তেওঁলোকে আপত্তি কৰে কিন্তু মৰমেদি কথা পাতিলে হয়তো মানি ল'ব কথাটো তেনেকুৱা ধৰণৰ গতিকে সমস্যাবিলাক আমি ভাবো যে আমাক কোনোবা মাৰোৱাৰী মানুহে কৰিব দিয়া নাই বঙালী মানুহে দিয়া নাই বিহাৰী মানুহে দিয়া নাই তাত নহয় সমস্যাটো আমাৰ ঘৰৰ ভিতৰত কাৰণ এখন বহুৰঙী সমাজ আজি যদি মই কওঁ যে 51 হ'ব কাগজ 51 এটা আপুনি মোক কবু চাপৰিত থকা মিসিং মানুহজনে কি কাগজ লৈ আহিব 51 ৰ সেন্সাস তাত গোটেই পোৱা নাছিলে এখনো দলিল নাই গুৰখা মানুহজনে য'ত তাত গাখীৰ পুহি আছিল তেওঁৰ কি কাগজ আছে তেওঁতে একো কাগজ নাই
চাহ বাগিচা তেতিয়ালৈকেতো বাগানৰ পৰা তেওঁলোক ওলাবই পৰা নাছিলে সেইকাৰণে NRCৰ সময়ত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ কৰি দিছিলে যে কিছুমান কমিউনিটি আমি কাগজ সুধিব নালাগে দে আৰ ডিম টু বি আছামিজ ST খেনি SC খেনি T ট্ৰাইব খেনি এনেকৈ বনাই দিছিল সেইকাৰণে NRCৰ প্ৰক্ৰিয়াত এই অসুবিধাবোৰ হোৱা নাছিল বিপ্লৱ শৰ্মাৰ ৰিপৰ্টত সেই কথাখিনি আপাতত দৃষ্টিত নাই কিন্তু আছুৰ লগত কথা পাতিলে কিন্তু আছুও এগ্ৰি কৰিব কাৰণ এইটো সুপ্ৰিম কোৰ্টতে আছু এগ্ৰি কৰি থৈ দিছিল এই কথাটো এইটোৱে যে আমি যদি প্ৰেগমেটিক হওঁ অলপ অলপ এৰো অলপ অলপ ধৰো তেতিয়ালে এই কমিটিক ৰিকমেন্ডেশন ইনক্লুডিং সংবিধান সংশোধনী সম্ভৱ হ'ব না you are going too fast I am not on that fast I am going slowly I have given tasks by 15 April so 15 April লকে বহুত পাৰ হৈ যাব বাট বিধানসভা ইলেকশনৰ আগতে এই 52টাটো হ'বই আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো এটা সন্মতিলৈকে অহাৰ বাবে মডেলিটি যেটা অহালৈকে আমি চেষ্টা কৰিম বাকি 15টাৰ ক্ষেত্ৰতো বাকি 15টাও আমি প্ৰত্যাখ্যান কৰা নাই অলপ এৰা ধৰা কৰি বাকি 15টাও আমি লৈ যোৱাৰ প্ৰচেষ্টা কৰি আছো এতিয়া দুটোলা ষ্টক মাৰ্কেটত যোনটো কেছ হৈছে এটা বিশাল কেছ হৈছে কেৱল অসম নহয় ৰাজ্য হয়তো দেশৰ বাহিৰতো হৈছে এই গোচৰটো আৰক্ষী অনুসন্ধান ভালকৈ কৰি আছে কিন্তু কৰবাত আৰক্ষীৰ অসুবিধা অসম আৰক্ষীৰ অসুবিধা হ'ব নেকি তাৰ বাবে CBI বা EDMS দ্বাৰা অসম আৰক্ষীৰ কোনো অসুবিধা নাই তদন্ত কৰিব কিন্তু আমি ইডিকো লগত কৈছো যে আপোনালোকেও আমাৰ তদন্তটোত সহযোগিতা কৰক গতিকে হ্যাঁ আমি অসম আৰক্ষী DGP আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা SIT হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি CID কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয়তো CBI কো দিব লাগে আমি CBI কো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিবেশটো চাই যদি আমি ভাবো যে ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ তেতিয়ালে আমি তাক CBI ক পঠাই দিম কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ED আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে so Assam government is willing to hand over the case even to CBI after initial investigation মুখ্যমন্ত্ৰী মহোদয় আধাৰত যি ধৰণে বিসংগতি পাইছে যে 1991ত যেতিয়া সমগ্ৰ দেশত ভোটাৰ আইডেন্টিটি কাৰ্ড দিছিলে অসমত এই বন্ধ হৈ আছিল কিন্তু 2014ত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত লোকসভা নিৰ্বাচনৰ আগে আগে সকলোকে ভোটাৰ আইডি কাৰ্ড দিয়া হ'ল আৰু তাকো কৰবাত বিসংগতি থাকিব পাৰে নেকি মোৰ কথাটো এটাই যে NRCৰ এটা পজিটিভ দিক হ'ল যে এপ্লিকেশন সবে কৰিলে এতে আমাৰ লগত এটা বেস ডকুমেন্ট হৈ গল গতিকে NRCত আবেদন নকৰা পৰিয়াল বিলাকক আমি ষ্টেটৱে বিদেশী বুলি ক'ব পাৰো জুনে পুৱান উপটো বেলে কথা কোনোবাই হয়তো কৈছে মোৰ নামটো ভুলতে কাটা গল কোনোবাই কৈছে মোৰ নামটো থাকিব এটলিষ্ট এপ্লিকেশনটো কৰিব লাগিছিল যদি তেওঁ এপ্লিকেশনে কৰা নাই তাৰ মানে তেওঁ অসমীয়া নহয় বা তেওঁ ভাৰতীয় নহয় কাৰণ অসমত থকা সকলো ভাৰতীয় নাগৰিকে আবেদন কৰিছিল সেই কাৰণে এতিয়া আধাৰৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক হ'ব খুজিছো আৰু কোনো ৰাজ্য চৰকাৰ এতিয়ালৈকে ইমান ষ্ট্ৰিক হোৱা নাই আমি যেটো লেভেলত গৈ ষ্ট্ৰিক হ'ব খুজিছো আৰু আমি যদি ষ্ট্ৰিক হওঁ ভাৰতৰ আন ৰাজ্যবিলাকো ষ্ট্ৰিক হৈ যাব তেতিয়া এই যেটো ট্ৰেন্ড আমি দেখা পাইছো ই কাৰ্টেল হ'ব কিন্তু 14ত ভোটাৰ লিষ্ট দিয়া ইউ পজিটিভে যে এতিয়া কোনবাই যদি নতুন খুদে আমি ক'ব পাৰো যে তোৰ নামটো কৰ পৰা আহিলে তইতো 14ত নাছিলি গতিকে এই লিংকখিনি এতিয়া আমি কৰিব লাগিব যে NRCৰ আবেদন কৰা নম্বৰটো অন্তত লাগিব আমাক আধাৰৰ কাৰণে তেতিয়া এটলিষ্ট 14ত কৈতো মানুহ নাবাঢ়িব
just like Aadhaar, have Bangladeshi nationals also enrolled themselves in the voters list? You never know, because we don't have data. Whoever we have got, we have pushed back to them Bangladesh. So there is no question of enrolling them in voter list. But what is the harm to be double vigilant? So whatever I am explaining you, it is a way to remain more vigilant. But whomever we have intercepted, we have pushed back them by evening. So every day morning 5 a.m. we push them back to Bangladesh. So they cannot enter their name in voter list within a period of 2 hours or 3 hours. But there may be many whom we could not have captured. So once we streak with Aadhaar, then position will change. But our information is that now migration is happening towards Coimbatore, Bangalore, in those states. Probably they collect Aadhaar from here and they goes back. That can be one of the reasons. Sir, online fraud কথা কবলৈ আহিছে বহুত মানুহ কান্দি কান্দি মিডিয়া ওলাইছে আৰু পুলিচৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ভালদৰে কাম কৰা নাই প্ৰথম কমিউনিটি স্যাৰ সময় লৈছো প্ৰথম প্ৰমতে ইমান ডাঙৰ 22 বছৰীয়া ল'ৰা এটাই 2000 কোটি টকা মানুহৰ পৰা উঠাই নিলে পুলিচে কি কৰিছে নম্বৰ 1 নম্বৰ 2 মই এতিয়া এটাই কথা কওঁ পইচা আপুনি থলে এতিয়া যেতিয়া আমি ধৰিলো তেৰে ব্লেমটো আমাকেই দি দিও তেলে তো আমিও কাম কৰিব নোৱাৰা হৈ যাম সাংবাদিকেও ধৰা নাই ইউটিউবাৰেও ধৰা নাই পোৰ্টেলেও ধৰা ধৰিলে কোনে পুলিচেহে ধৰিলে এটা ধৰাজনক টাৰ্গেট এতিয়া ধৰা কেতিয়াও নহয় মিডিয়া নিউজ কেটা মোক দেখুৱাকচোন media news কেটা মোক দেখাও এতিয়া ধৰাজনক দুৰ্বল কৰি দিয়ক তেতিয়া আৰু লাভ হৈ গল আপোনালকে মোক media news কেটা নিউজ ফ্ৰন্ট পেজত আমিতো কবাত কিবা এটা কৰিলে 2 কলম ফ্ৰন্ট পেজ দি দিয়ে দি দেখাওক মোক কোনখন পেপাৰত ফ্ৰন্ট পেজত নিউজ আছে সব এতিয়াও বুলি শব্দ নাই কালপ্ৰিট এজন পলাই পুলিচ এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময় সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল এলওসি ইস্যু কৰা হৈছে 22 জনৰ ইনক্লুডিং অল দ্য আজি ঢিঙৰ মানুহজন ইমান দিন আপোনালোকে নিউজ কৰি আছিল ধৰা নাই কালিতো ধৰিলে গতিকে অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ না যায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে সুনীল গগৈ কথাটো বেলেগ সুনীল গগৈ ষ্টৰীটোৱে কমপ্লিট বেলেগ তেওঁ অন্তৰ্ধান হম বুলি এটা ডিজাইন কৰি লৈছে কিন্তু তেওঁ কিমান দিন অন্তৰ্ধান হ'ব এতিয়াতো এবছৰে হোৱা নাই মিডিয়াত প্ৰতিটো দিনে নিউজ কৰি থাকিলে এনেকুৱা লাগে বহুত দিন হৈ গল বুলি কিন্তু যদি টাইমটো চাইটো দুমাহো হোৱা নাই ঘটনাটোৰ পৰা কিন্তু প্ৰতিদিনেই যদি প্ৰতি সন্ধিয়া এখন প্ৰেছ কনফাৰেন্স কৰি থকা যায় যেতিয়াও ধৰাত পৰা নাই তেতিয়া অলপ মনটো অলপ বেয়া লাগে যে এইটোতো ধৰাত পৰা নাই কিন্তু যদি সময় সীমাটো চাই এজন মানুহে যদি ভাবি লয় যে মোৰ নামটোৱে মই বদলাই পেলাম তাক ধৰাৰ কাৰণে এটা প্ৰক্ৰিয়া হ'ব কিন্তু কিমান দিন বাহিৰত থাকিব এদিন নহয় এদিনটো ধৰিবই পুলিচ আপনি ডিজিপি সাহেবক আপোনালোকে সুধি ল'ব কি অ্যাকশন লোৱা হৈছে কিন্তু ঘটনাটো পুলিচে ভাল কৰি তদন্ত কৰিছে আৰু কোনো অসুবিধা নাই ইয়াতে আমি কৰিম আৰু মই আজিয়ে কৈছো যে প্ৰয়োজন হলে আমি সিবিআই কো দি দিম सर कल से कुछ जगह पे फिर से एविक्शन हो रहा है हम भी गए थे ग्राउंड रिपोर्ट के लिए हाजो में तो वहां पे लोग कह रहे हैं कि चुन के एक समुदाय के खिलाफ ये कार्रवाई देखिए हमारा यहाँ जो होता है चुन के ही होते हैं बिना सुन के आप कैसे करेगा और एक समुदाय का लोग ही तो आएगा बाकी दूसरा समुदाय कहां से आएगा
मियां मुसलमानों की बात नहीं, आप ये आपका नजरिया है, हमारा नजरिया है जो एनक्रोसर है ही इज एनक्रोसर। लेकिन एक समय में सबको तो आप उठा नहीं सकता है। जब सिल साको में हम लोग किया था तब आप कहां थे? आज भी आप जाइए सिल साको में मेरा खिलाफ एजिटेशन हो रहा है, वो लोग तो ट्राइबल थे। तो आप बिना स्टैटिस्टिक्स आप कैसे बोल सकता है? ये आप लोग का नजरिया थोड़ा सा कोई लोगों को प्रोटेक्ट करना है। उनका आरोप देखिए, आरोप से मेरा पॉलिटिकल थोड़ा माइलेज होता है, मुझको तो अच्छा लगता है आरोप से। मेरा क्या प्रॉब्लम होता है? आरोप से तो मैं खुश रहता हूं ना। आप आरोप कीजिए, आरोप से ही तो फायदा होता है ना। आरोप नहीं करने से हमारा पॉलिटिकल फायदा नहीं होता है, न्यूज भी नहीं बचते हैं। आरोप करने से ही न्यूज बचते हैं। आप कैसे वहां पहुंचा? अगर आपका जमीन नहीं है तो आप वहां क्यों गया? एनकोस का भी कोई जाति होता है क्या? हाँ, लेकिन अगर मेरा 3 जनरेशन में हूं तो वो तो सरकार का विफलता है कि आपने पट्टा क्यों नहीं दिया, तो मैं उनको तो पट्टा देना ही पड़ेगा। हमारा लैंड पॉलिसी का अनुसार जो एनक्रोचर है उनको हम एविक मानूंगा। मान लीजिए आपका हिसाब से एक फैमिली है, उनको हम एविक नहीं कर रहा हूं, एक फैमिली को हम एविक कर रहा हूं, दूसरा को क्यों नहीं भी एविक कर रहा हूं? ही इज देयर फॉर 3 जनरेशन, ए बोनाफाइड सिटीजन ऑफ असम, ही इज एंटाइटल्ड टू गेट लैंड अंडर द लैंड पॉलिसी। उनको ही एविक किया जाता है जो लैंड पॉलिसी में जिसको माना नहीं जाते। यही है। दूसरा सवाल, ये जो 4 जिले की बात आप कही है, गए जहाँ पर 100% से ज्यादा लोग हैं, यहाँ के भी क्या कुछ खास रीजन आप देख रहे हैं? क्योंकि चारों आप मुझको क्यों पूछते हैं? ये तो आपका काम है वहां जाके कैमरा लेके पूछना। आप अगर मेरे से ही सब कर लेगा तो आपको तनख्वाह क्यों दे रहा है आपका कंपनी? आप क्यों 103 हुआ है वहां जाके आप पूछिए। अगर सब मैं ही बोल देता हूं तब तो कुछ आपको मैं क्लू दे सकता हूं, लेकिन न्यूज तो मैं नहीं दे सकता हूं ना। आई कैन गिव यू ओनली क्लू, भाई ये हुआ है, क्यों हुआ है वो सीएम कैसे बता सकते हैं? तो आप मेरा मुंह से कुछ निकालना चाहते हैं, वो कैसे निकालेगा? वो तो जब मेरा मूड होगा तभी मैं बोलूंगा इस विषय में। और मैं डर के नहीं बोल रहा हूं, मेरा मूड नहीं है आज इस विषय में बोलने का। लेकिन बोलने के लिए मैं डरता नहीं हूं। जैसे मैंने लिखा कि यूरिया वाला मांस लोगों को नहीं खाना चाहिए, मैं तो कभी नहीं बोला था कि मियां मुसलमान का मांस मत खाओ। आप लोग ने नेशनल टीवी में सलाह दिया कि मियां मुसलमान का मांस खाने के लिए सीएम मना किया है। उससे मेरा कुछ पॉलिटिकली लॉस नहीं हुआ है, लेकिन मैं जब बोला नहीं था, आप क्यों बोला? मैं बोला यूरिया वाला मांस मत खाओ, लेकिन आप ही लोग मुसलमान को आइडेंटिफाई कर रहा है कि वो लोग यूरिया खिला के मांस बनाता है। देयर माइट बी हिंदू फिशरमैन ऑल्सो। यू आर ओनली डिफेमिंग वन कम्युनिटी। आई एम नॉट। आई एम ओनली सेइंग that the people who use urea in fishery, so there may be many Hindu people also who is doing this. आपने वो सब मेरा मुंह में लगा दिया जो मैं कभी नहीं बताया था। फिर पॉलिटिकली तो मेरा फायदा हुआ है, आपको धन्यवाद। लेकिन आपका न्यूज गलत सबमिट हुआ, इसलिए मुझको दुख लगता है। इसलिए मैं तो कभी लाइन से बाहर नहीं गया, आप ही अपने आप को लाइन से बाहर कर देते हो। करेक्ट बोला ना मैंने? मेरा एक प्रेस कॉन्फ्रेंस निकालिए जहां मैं बोला था यूरिया वाला मांस मत खाइए। मैंने तो ये कभी नहीं बताया कि यूरिया वाला मांस कौन तैयार करते हैं। वो वाला लाइन तो आप मेरा नाम में जबरदस्ती दे दिया है, मैंने वो लाइन नहीं बताया था। तो थोड़ा दिन से इंडियन एक्सप्रेस और कोई है ऐसे, वो लोग को इंटरेस्ट लगता है मेरा नाम में कोट अनकोट कम्युनिटी का नाम डालने का। मैं तो नहीं बोलता हूं, इसीलिए मेरा ऊपर कोई कोर्ट का नोटिस भी नहीं होते, बिकॉज आई डोंट यूज, आप लोग यूज कर देते हो।
नहीं तो मेरा ऊपर कितना केस हो जाना चाहिए था। मेरा ऊपर कुछ नहीं होते, बिकॉज मैं तो कुछ नहीं बोलता हूं और मेरा हर प्रेस कॉन्फ्रेंस फेसबुक में जाते हैं, रेकॉर्ड भी रहते हैं। मैं ठीक कोई सुने नहीं। नगाঁৱত ইউৰিয়া বনোৱা মাছ উজনিৰ মানুহে খাব নালাগে। ইয়াততো জাতিৰ কথা নাই। কিমান হিন্দু মানুহেও কি জানি বনাই আছে ইউৰিয়া দি মাছ, এটোতো nobody knows. So these things you people make it to make it sensationalize, लेकिन मेरा आपत्ति भी नहीं है उसमें। मेरा कहीं ना कहीं 2 साल वोट बढ़ ही जाते हैं, कम तो नहीं होते। इसीलिए मैं खुश भी हूं। ठीक है, अब भाई डिफॉल्ट मेरा पब्लिसिटी कर रहा है तो मेरा क्या आपत्ति है। ठीक है,